নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ চেনেল এমটি কোনা ৱৰ্ল্ডলৈ স্বাগতম জনালোঁ। বন্ধুসকল, আপোনালোকক মা কামাখ্যা ধামলৈ স্বাগতম জনালোঁ। আজি মই উপস্থিত আছোঁ মা কামাখ্যা ধামলৈ আহিছোঁ। ভাবিলোঁ যে কাইলৈৰ পৰা যিহেতু অম্বুবাচী মেলা, আজি মই মা কামাখ্যাৰ ওচৰত অকণমান প্ৰণাম জনাবলৈ আহিছোঁ। অম্বুবাচী মেলালৈও আহিম, যিহেতু অম্বুবাচী মেলা প্ৰতি বছৰে জুনৰ মাহত আৰম্ভ হয় আৰু 3 দিন বা 4 দিনৰ কাৰণে মন্দিৰৰ যি দুৱাৰ বন্ধ থাকে আৰু তাৰ পিছত অনেক যে ভক্তগণ এই সময়ত আহে, লাখ লাখ ভক্তগণ ইয়ালৈ আহে আৰু ইয়াত মাৰ আশীৰ্বাদ ল'বলৈ, মাৰ যি আশীৰ্বাদ হিচাপত যি অম্বুবাচীৰ যি এক বস্ত্ৰ থাকে, সেই বস্ত্ৰ ল'বলৈ যিহেতু তেওঁলোকে প্ৰসাদ হিচাপে পাবলৈ ইয়ালৈ আহে, মাৰ দৰ্শন পাবলৈ আহে। তো তাৰ বাবে যি এই অম্বুবাচী মেলা, সেই অম্বুবাচী মেলা আৰম্ভ হ'ব অহাকালি 22 জুন ৰাতিপুৱা 8:45 পৰা আৰু ইয়াৰ সমাপ্তি হ'ব 25 জুনত। 26 জুনৰ পৰা আকৌ মন্দিৰৰ দুৱাৰ মুকলি হ'ব সমূহ ভক্তগণলৈ। যিহেতু এই সময়খিনিত মন্দিৰৰ দুৱাৰ বন্ধ থাকে আৰু মন্দিৰৰ দুৱাৰ বন্ধ থকাৰ পিছতো অনেক ভক্তগণ ইয়ালৈ আহে, বিভিন্ন ঠাইৰ পৰা সাধু সন্যাসী বাবাসকল আহে বা অনেক ভক্তগণ আমাৰ ওচৰৰ পাজৰৰ পৰাও যায়। তো আপোনালোকেও নিশ্চয় হয়তো ইয়ালৈ আহিব, ময়ো নিশ্চয় কাইলৈ বা পৰহিলৈ যাম বুলি ভাবিছোঁ। সঁচাকৈ খুব ভাল লাগে, ইমান এক জাগ্ৰত মন্দিৰ আৰু লগতে য'ত আপোনালোকে যি মনোকামনা বিচাৰে মায়ে সকলোৰে মনোকামনা পূৰা কৰে। আৰু ইয়াত যি অংগবস্ত্ৰ বুলি কয়, যি ভগৱানৰ ওচৰত যি এই অংগবস্ত্ৰ ল'বলৈ অম্বুবাচীৰ সময়ত ভক্তগণ আহে প্ৰসাদ হিচাপে পাবলৈ, সেই অংগবস্ত্ৰ যাৰ ঘৰত থাকে সকলোৰে যেন একো সমস্যা নাহে, সমাধান হৈ যায় সকলো সমস্যাৰ, এইখিনি কোৱা হয়। তো আপোনালোকক মই আজি ক'বলৈ ওলাইছোঁ আচলতে এই অম্বুবাচী মেলা কিয় কৰা হয়, অম্বুবাচীৰ পিছত থকা পৌৰাণিক ৰহস্য কি। হয়তো আপোনালোকে জানে, তথাপিও মই আকৌ এবাৰ ক'বলৈ ওলাইছোঁ। এই অম্বুবাচী বুলি ক'লে আমাৰ এটাই কথা মনলৈ আহে, যিহেতু আমি টিভিটো দেখিছোঁ বা আমি অনেক গ্ৰন্থ অনেক পুৰাণত পাইছোঁ যে যেতিয়া পাৰ্বতী মাৰ আগত যিটো জন্ম হৈছিলে মা সতীৰ, তেতিয়া মা সতীক যেতিয়া তেখেতৰ দেউতাকৰ বিনা অনুমতিত তেখেতে শিৱ বাবাৰ লগত বিবাহপাশত আবদ্ধ হৈছিলে। আৰু তাৰপিছত যেতিয়া তেওঁৰ মা সতীৰ ঘৰত তেওঁলোকৰ ঘৰত এক অনুষ্ঠান পাৰ্বণ পতা হয় আৰু যাৰ ফলত সকলো দেৱ দেৱতাক মতা হৈছিলে। কিন্তু তেখেতৰ স্বামী শিৱ বাবাক তেওঁৰ দেউতাকে মতা নাছিল বাবে তেখেতৰ পুত্ৰী যিহেতু সতী মাই ভাবিছিলে যে তেখেতৰ স্বামীক কিয় মতা নাই, ইমান যে দেৱ দেৱগণক মাতিছে তেখেতৰ স্বামীক কিয় মতা নাই বুলি তেখেতে যাবলৈ ওলাল। সেইখিনি সময়ত শিৱ বাবাই তেখেতক বহুত বাধা দিছিলে যে তুমি নাযাবা সতী, তাতে গ'লে তোমাৰ কিবা এটা তেখেতে গম পাইছিলে। তাৰপিছত তেওঁ মানা কৰা স্বত্তেও তেওঁ তালৈ গ'ল, নিজৰ দেউতাকৰ যি অনুষ্ঠান পাতিছিলে তাত সমূহ দেৱ দেৱগণ মাতিছিলে আৰু সেই সমূহ দেৱ দেৱগণৰ মাজত যেতিয়া সতী মা তালৈ গৈছিলে আৰু তাৰপিছত যেতিয়া তেওঁৰ দেউতাকে তেখেতক দেখি বহুত অপমান কৰিলে, তেওঁৰ লগতে তেওঁৰ যেতিয়া স্বামীৰ অপমান কৰিলে, সেই স্বামীৰ অপমান তেওঁ সহ্য কৰিব নোৱাৰি সকলোকে সাক্ষী কৰি তেখেতে সেই যি অগ্নি যি যজ্ঞ পাতিছিলে সেই যজ্ঞত তেওঁ নিজকে আত্মজা দিছিলে। আৰু সেই আত্মজা দিয়াৰ পিছত যেতিয়া শিৱ বাবাই সেই সকলোখিনি গম পায়, যেতিয়া সেই অনুষ্ঠানত আহি সতীৰ যে সেই আত্মজা দিয়া শৰীৰটো নিজৰ কান্ধত লৈ গোটেই বিশ্ব ব্ৰহ্মাণ্ড ঘূৰি ফুৰিছিলে, সেই সতীৰ সেই শৰীৰটোৰ যি জ্বলি যোৱা অংশবিলাক আছিলে, সেই অংশবিলাক যেতিয়া ভগৱান বিষ্ণুৱে নিজৰ সুদৰ্শন চক্ৰৰে কাটি গোটেই তেখেতৰ অংগবোৰ কাটি য'ত যিডোখৰ অংশতে পৰিছিলে বিশ্ব ব্ৰহ্মাণ্ডৰ, এই পৃথিৱীৰ বিশ্ব ব্ৰহ্মাণ্ডৰ য'তেই পৰিছিলে তাতে একোটা শক্তিপীঠৰ আৰম্ভণি হৈছিলে। আৰু সেই শক্তিপীঠৰ ভিতৰত কামাখ্যা মা মন্দিৰো এক অন্যতম। কামাখ্যা মাৰ মন্দিৰত সকলোতকৈ এইকাৰণে আৰু আমি মহাশক্তিবিদ বুলি জানো, কাৰণ ইয়াতে কামাখ্যা মাৰ যি যোনি ভাগ আছিলে সেই যোনি ভাগ পৰিছিলে। সেইকাৰণে ইয়াতে কোনো মূৰ্তিৰ পূজা নহয়, ইয়াত আপোনাৰ সেই যোনি ভাগৰ ভিতৰত
শক্তিপীঠ বুলি যিহেতু আমি জানো, সেই য়নি ভাগৰে পূজা কৰা হয়। আৰু লগতে মাৰ ওচৰত যোনে সঁচা ভক্তি ভাৱনাৰে ইয়ালৈ আহি পূজা কৰে, সেই তেখেতৰে সকলোৰে মনোকামনা মাই পূৰ্ণ কৰে। আৰু এই সময়খিনিতে কোৱা হয় যে এই সময়খিনিত মা ৰজস্বলা হয়। যেনেকৈ আমাৰ মহিলাসকলৰ প্ৰতি মাহে মাহে হয়, তেনেকৈ মাৰ বছৰত জুনৰ মাহত তেনেকৈ এবাৰ বছৰত 3 দিন বা 4 দিন মন্দিৰৰ দুৱাৰ বন্ধ থাকে ভক্তসকলৰ বাবে। তাৰপিছত ভক্তসকলৰ বাবে আকৌ মন্দিৰ ধুনীয়াকৈ ধুই লৈ খুলি দিয়া হয় আৰু ভক্তসকলে দৰ্শন কৰিব পাৰে। আৰু তেনেকৈ এই যে পৌৰাণিক ৰহস্য, পৌৰাণিক যি কথা অনুসৰি তেনেকৈ প্ৰতি বছৰে ইয়াতে ডাঙৰকৈ অম্বুবাচী মেলা হৈ আহিছে আৰু আজিও এই মেলা সদায় প্ৰতি বছৰে হৈ আছে। আশা কৰোঁ আপোনালোকেও হয়তো ইয়ালৈ আহিছে বা যিসকল লোকে অহা নাই নিশ্চয় আহক। অম্বুবাচী মেলা বুলিয়েই নহয়, কামাখ্যা মাৰ ওচৰলৈ আহিলে সকলোৰে মনৰ যি আশা আছে সকলো মায়ে পূৰা কৰে।